পূব গোৱালপাৰাত অব্যাহত অবৈধ বালি খনন বন বিভাগৰ পৃষ্ঠপোষকতাত দিনে নিশাই চলিছে অবৈধ বালি খনন সমষ্টিটোৰ শিমুলিটোলা খুটাৰপাৰা বহতি চৰৰ লগতে বিভিন্ন প্ৰান্তত চলিছে অবৈধ বালি খনন এই পৰিস্থিতিৰ বাবে শংকিত হৈ পৰিছে নৈপৰীয়া পৰিয়াল অবৈধ বালি খনন সন্দৰ্ভত এই অভিযোগ বিধায়ক একে ৰচিদ আলম এইটো ওয়াটার রিসোর্স ডিপার্টমেন্টৰ আন্ডাৰত এইটো ৰেভিনিউ ডিপাৰ্টমেণ্টৰ আন্ডাৰত ইয়াৰ পৰা যদি বালা ল'ব লগা হয় ওয়াটার রিসোর্সৰ এনওসি লাগিব ৰেভিনিউ ডিপাৰ্টমেণ্টৰ এনওসি লাগিব পারমিশন লাগিব ইয়াতে ফৰেষ্টৰ কোনো হাত নাই কিন্তু অবৈধ হিচাপত মই গম পাইছোঁ যে ৰংজলি ৰেঞ্জাৰ আহি দাবী ধমকি দি আছে কোনবা যদি সন্মুখত যায় পুলিচে ফোন কৰে সুতাৰপাৰাতো কৰিব ওলাইছিল বুধচৰতো কৰিব ওলাইছিল বলদমাৰীত কৰিব ওলাইছিল সোণাপুৰত কৰিব ওলাইছিল মই কত কৰিব দিয়া নাই এনেকৈ এইটোৰ আজিলৈকে বিৰোধ কৰি আছোঁ সাংবাদিক বন্ধুসকল এইখিনি মানুহ যদি মোৰ লগত থাকে কালি মই এইটো বন্ধ কৰি দিম বালিখনত কিন্তু আপোনালোকে থাকিব কওক কিয় বেলেগ জাগা আছে আজি ইমান ডাঙৰ মাৰ্কেট ইফালে নৱগত চিমলিতলা লয়াৰ আছামৰ ভিতৰত সবচে ডাঙৰ মাৰ্কেট ট্ৰানজেকশ্যন বেছি হয় ইফালে বাগমাৰাত মাৰ্কেট কেনেকৈ দুইফালে অলপ জুলুমি আছে ওলমি আছে মাৰ্কেট দুখন আজি ইয়াতে যেতিয়া বালি খনন হ'ব এইটো ইৰিশ্যন নহ'ব এইটো নাভাঙিব আপোনালোকে এই মই কথাখিনি ক'লোঁ এই কথাখিনি প্ৰশাসনক বুজাই দিয়ক মই অলৰেডি এটা নিউজ কৰিছিল ডিচিৰ হোৱাটছআপত দিছোঁ ডিএফৰ হোৱাটছআপত দিছোঁ আপোনালোকে মোক সহায় কৰক এই কোন এইটো আলফা আছিল কি নাম তাৰ দৃষ্টি ৰাজখোৱা এটা আলফা যেতিয়া আছিল বন্ধ দৌৰাইছিল বেলেগ কথা এতিয়া জংঘলৰ পৰা মানুহৰ মাজত আহিছে এই মানুহক বিপদত নানিব তেওঁক দি দম দি আছে নাজানো তেওঁ আছে না নাই শুনা পাওঁ দৃষ্টি ৰাজখোৱাৰ দম ইয়াতে দৃষ্টি ৰাজখোৱাৰ দম নচলিব এতিয়া বন্দুক নাই আপুনি বন্দুক এৰিছে সেইবিলাক বন্ধ কৰক মই এতিয়া আপোনাক আহ্বান জনাইছোঁ আৰু আপুনি যদি ইয়াতে নাই আপোনাৰ নাম কিন্তু ইউজ কৰা হৈ আছে মাত্ৰ ইলেকশ্যনৰ কাৰণে